Mompu excited? Yes, আজি আমি প্লে চাবলৈ যাম। সেইকাৰণে আমি আজি এখন সোনকালে লাঞ্চ কৰি পেলাই ঠিক 12:30 মান বজাত আমি ওলাই পেলাই গৈছোঁ। ইয়াতে অসমৰ এজনী ছোৱালী আছে, তাই এখন নাটক লিখি পেলাই নিজেই ডিৰেকশ্যনো কৰিছে, তো আমাক চাবলৈ মাতিলে। তো ব'লক তেনেহ'লে। চোৱা আকাশখন, বতৰটো খুব ভাল লগা ন? অলপ ক্লাউডি। যদিও এনেই ইয়াত মে' মাহত খুব গৰমৰ সময়, আজি কিন্তু বতৰটো খুব ভাল লগা, মানে য'ত ত'ত ডাৱৰ এনেকৈ বান্ধি আছে আকাশত, আৰু মাজে মাজে মানে ৰাতিপুৱা চিপচিপিয়াকৈ এজাকমান দিলে। এতিয়া ৰাস্তাত গৈ পেলাই ক'ৰবাত পাওঁ নেকি। তো দেওবাৰৰ দুপৰীয়া যিহেতু খুব বেছি মানে গাড়ী মটৰো পোৱা নাই, তো আমি গৈ আছোঁ আৰু এনেকৈ। ইতিমধ্যে আহি পেলাই আমি ভেন্যুটো পাইছোঁহি। এইটো এটা খুব ধুনীয়া দেই, ভাল লগা, চাৰিওফালে গছ গছনিৰ পৰা এটা পুৰণা এটা বিল্ডিং, মানে তাতে এনেকুৱা ধৰণৰ কালচাৰেল চৰ্চাবোৰ হয়। মানুহ ইতিমধ্যে আহিছে, তো বলক। আমি যিহেতু সময়তকৈ অকণ সোনকালে গৈ পেলাই পালোঁ, গতিকে আমাৰ প্ৰায় এঘণ্টা লাগি গৈছে। তাৰপিছত আমি ভাবিলোঁ লগতে এখন খুব ধুনীয়া কেফেটেৰিয়া আছে, আমি সোমাই পেলাই গ'লোঁ। ভাবিলোঁ কফি একাপে খাই লওঁ প্ৰথমে, তাৰপিছত গৈ পেলাই খুব ভাল লাগিলে। এইফালে কেফেখন আছে আৰু ভিতৰত সোমাই গ'লে এটা খুব ধুনীয়া মানে এটা লাইব্ৰেৰী এটাও আছে। তাতে কিছুমানে খুব ধুনীয়াকৈ লাইব্ৰেৰীত পঢ়ি পেলাই নিজৰ পঢ়া শুনা কিবা কিবি প্ৰজেক্ট কাম কৰি আছে। আৰু লাইব্ৰেৰীটোৰ আকৌ এটা কৰ্নাৰ অকণমানিকৈ মানে খুব ভাল লগাকৈ কিডছ লাইব্ৰেৰী, কিডছৰ মানে সৰু ল'ৰা ছোৱালী পঢ়া শুনা খেলা ধূলা কৰিব পৰাকৈও ৰাখিছে। তো অ'ভাৰঅল খুব ভাল লগা। আমি গৈ পেলাই বাহিৰতে বহিলোঁ, যিহেতু বতৰ অকণমান ঠাণ্ডাও আছে, বেছি গৰম নাছিলে, ঠাণ্ডা নহয়, এনেকৈ মুকলিকৈ খুব ভাল লাগিলে। আৰু গছকেইজোপা, আমাৰ তাত গছ ইমান কাটি আছে, এতিয়া গছকেইজোপা ইমান ধুনীয়াকৈ ৰাখি দিছে। গছৰ তলতে বাহিৰত বহিব পাৰি, আৰু গছৰ পাত নপৰাকৈ তাৰমানে খুব ধুনীয়াকৈ ওপৰত এনেকৈ নেট দি পেলাই কৰি দিছে, তো ভাল লাগিলে। এয়া কফি খাই ইতিমধ্যে আমাৰ সময়ো হৈ গৈছে, আমি হলত সোমাইছোঁ। এটা খুব ভাল লগা কজি এটা হল। সোমাই পেলাই প্ৰথম মানে তেওঁলোকে এটা কৰি লৈছে যে এইবাৰৰ যিহেতু এইটো এটা মানে বেলেগ ধৰণৰ ফলাফল হ'ল নহয় তামিলনাডুত CM, আৰু ভাল লগা কথাটো হৈছে এই যিটো অনুষ্ঠান, ইয়াৰ লগত মানে আৰম্ভণিৰ সময়খিনিত সেইটো সময়ত এই আজিৰ CM তেখেতেও জড়িত আছিলে, গতিকে সেই কথাটো এনাউন্স কৰি ল'লে, আৰু তেখেতক মানে হলটোৰ পৰাই চবেই উইচ কৰিলে, আৰু তো ভাল লাগিলে। তাৰপিছত সেইদিনাখন আছিলে 10খন সৰু সৰু নাটক, তাৰে মাজতে 2খন আমাৰ মানে চিনাকি সূত্ৰে, 2খনৰ মানে ৰাইটাৰ আৰু ডিৰেক্টৰ আমাৰ চিনাকিয়ে হয়, সেই হিচাপত আমি গ'লোঁ। তেতিয়াহ'লে আহক, এতিয়া আমি নাটকবোৰ অকণমান এনেই ধৰি ৰাখিছোঁ, মানে চাওঁচোন। ஒற்றனா அல்லது அண்டை நாட்டு ராஜாவின் கையாளா? போரை வெல்ல முடியும், அதற்கு என்ன வழியோ அதை கூறுங்கள். அதானே தளபதி.
He fought. আৰু এয়া শেষত নাটকৰ শেষত এটা খুব ভাল লগা মুহূৰ্ত যে মঞ্চত থকাৰ উপৰিও এখন নাটক মানে সফলতাৰে মঞ্চত উপস্থাপন কৰিবলৈ তাৰ আঁৰত বহুতো ব্যক্তি থাকে মঞ্চৰ আঁৰত থকা ব্যক্তিসকলক চিনাকি কৰি দিলে তাৰপিছত প্ৰত্যেকখন নাটকৰ যিসকল অভিনেতা অভিনেত্ৰী তেখেতসকলক তাৰপিছত যিসকলে নাটকখন লিখি উলিয়াইছে বা ডিৰেকশ্যন কৰিছে সেইসকলক চিনাকি কৰি দিলে ভাল লাগে সেই শেষৰখিনি কাৰণে খুব ভাল লগা ফূৰ্তিৰ মুহূৰ্ত আৰু বহুত দিনৰ মূৰত এনেকৈ বহি একেলগে 10খন ছুটি নাট চালোঁ উপভোগ কৰিলোঁ আৰু ছোৱালীও খুব ভাল পালে গতিকে অভাৰঅল এটা খুব ভাল লগা দিন তাৰে অকণমান এনেধৰণে ছবি ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ আৰু শেষত বাহিৰলৈ ওলাই আহিও দুখনমান ফটো তুলিলোঁ একেলগে চিনাকিসকলৰ লগত আৰু এনেকৈ এটা ভাল লগা দিনৰ স্মৃতি বহুত সামৰি লাহেকৈ আমি ঘৰমুৱা হ'লোঁ ইতিমধ্যে বেলি লহি আছে আকাশেও ৰং সলাইছে